হিন্দু প্ৰেমিকৰ সৈতে সংসাৰত বিফল হ'ল আমিৰ খানৰ কন্যা। গতিকে বিবাহৰ এবছৰৰ পিছতে বিচ্ছেদৰ বাবে সাজু হৈছে আমিৰ খানৰ জীয়ৰী ইৰা খান। বিগত বছৰ উদয়পুৰত কোটিটকীয়া ডেষ্টিনেশ্যন ৱেডিঙেৰে যুগ্ম জীৱন আৰম্ভ কৰিছিল ইৰাই। কিন্তু হিন্দু প্ৰেমিক নুপুৰ শিখাৰৰ সৈতে তেওঁ সুখৰ সংসাৰ কৰিব পৰা নাই। গতিকে জীয়ৰীৰ বিচ্ছেদৰ সিদ্ধান্ত সমৰ্থন কৰিছে আমিৰ খানে। অভিনেতাজনে বৰ্তমান ঘৰতে ৰাখিছে জীয়ৰী ইৰা খানক। সুন্দৰী ইৰাৰ নুপুৰৰ সৈতে আছিল দীৰ্ঘদিনীয়া সম্পৰ্ক, কিন্তু তথাপি বিবাহৰ পিছত ইৰাৰ সমস্যাৰ সন্মুখীন হৈছে। খবৰৰ মতে প্ৰথমে ইৰাক ইছলাম ধৰ্ম ত্যাগ কৰিবলৈ হেঁচা দিছিল স্বামী নুপুৰে, কিন্তু নৈষ্টিক মুছলমান ইৰাই প্ৰথমেই ধৰ্মান্তৰিত হ'বলৈ অস্বীকাৰ কৰিছিল। শেহতীয়াকৈ সকলো ধৰ্মীয় অনুষ্ঠানতেই অংশগ্ৰহণ কৰিবলৈ ইৰাক জোৰ কৰিছিল নুপুৰে। মন্দিৰত পূজা কৰিবলৈ যোৱাৰ বাবেও তেওঁ ইৰাক বাধ্য কৰাইছিল। এই ধৰণৰ হেঁচাৰ বাবেই বিচ্ছেদৰ কঠোৰ সিদ্ধান্ত লৈছে ইৰাই। যৌন আবেদনময় ইৰাই সম্প্ৰতি পিতৃৰ সহায়ত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই বিগত কিছুদিন ধৰি পিতৃগৃহতেই আছে ইৰা খান। স্বামী নুপুৰৰ সংগ ত্যাগ কৰি তেওঁ দেউতাক আমিৰ খানৰ সৈতে আছে। মুঠতে হিন্দু প্ৰেমিকক আপোন কৰি লোৱাৰ বিষম পৰিণাম ভোগ কৰিছে ইৰাই।